আজি বৰগুলি মণ্ডল কংগ্ৰেছৰ মহিলা মণ্ডল কংগ্ৰেছৰ বৰ্ধিত সভা আছিল। আজি আপোনালোকে দেখা পাইছে শ শ মহিলা আজি ঘৰৰ পৰা ওলাই আহিছে, আহি মণ্ডল কংগ্ৰেছৰ সভাত যোগদান কৰিছে আৰু ইয়াত এটা পূৰ্ণাংগ কমিটি গঠন হৈছে। আজি এই চৰকাৰৰ দিনত, বিজেপি চৰকাৰৰ দিনত মহিলাসকল উপেক্ষিত, লাঞ্ছিত, বঞ্চিত, শোষিত হৈ আছে। আজি মহিলাসকলৰ ৰাজনৈতিক অধিকাৰো খৰ্ব কৰা হৈ আছে। গতিকে প্ৰত্যেকজন মহিলাই ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব, উচ্চ শিক্ষিত হ'ব লাগিব, মহিলাসকলক সমাজত আগভাগ ল'ব লাগিব আৰু যাৰ কাৰণে আজি এই মহিলাসকল কংগ্ৰেছৰ সভালৈ ওলাই আহিছে। মই তেওঁলোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি শ শ মহিলা ওলাই আহি যিটো মণ্ডল মহিলা কংগ্ৰেছ গঠন কৰিছে আৰু এই মণ্ডল কংগ্ৰেছৰ জৰিয়তে, এই মহিলা মণ্ডল কংগ্ৰেছৰ জৰিয়তে আমাৰ ইয়াত কংগ্ৰেছৰ হাত আৰু অধিক মজবুত হৈছে। গতিকে সকলো মহিলাকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ২৬ৰ নিৰ্বাচনৰ প্ৰস্তুতি চলাই আছে দেখা গৈছে। নিশ্চিতভাৱে আজি আমি অহা ২৬ চনৰ নিৰ্বাচনত আমাৰ অসমত একক সংখ্যাগৰিষ্ঠ লৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব। সেইটো জল পটপটকৈ ওলাই পৰিছে। কাৰণ আমাৰ জনসাধাৰণৰ যিটো সঁহাৰি গোটেই অসমতে, প্ৰত্যেকটো বিধানসভা সমষ্টিতেই জনসাধাৰণৰ যি কংগ্ৰেছৰ প্ৰতি যি সঁহাৰি দেখা গৈছে, এই সঁহাৰিত আমি সন্ধিয়ান হৈছোঁ যে আমাৰ কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা লৈ ইনশাল্লাহ ২০২৬ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, কংগ্ৰেছৰ চৰকাৰ হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ দেখা গৈছে জড়িত থকা শ্যামকানু মহন্তৰ সিদ্ধান্ত শৰ্মাক CID ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত কি ক'ব? আমাৰ জুবিন গাৰ্গৰ কথা ক'লেই অন্তৰটো অলপ উচুপ খাই উঠে। যি জুবিন গাৰ্গ আমাৰ অসমৰ কণ্ঠ, অসম নহয় গোটেই ভাৰতবৰ্ষ তথা বিশ্বজগতত আজি স্থান পাইছে। তেওঁ এজন শিল্পী, কণ্ঠশিল্পী আছিলে গোটেই বিশ্বজোৰা। তেওঁৰ মৃত্যুৰ সময়ত দেখা পাইছে, তেওঁৰ মৃত্যুত সকলো ভাৰতবৰ্ষৰ লগতে বিশ্ব আজি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে, ম্ৰিয়মান হৈছে। আমাৰ অসমৰ এটা অপৰিজ্ঞ সম্পদ আমি হেৰুৱাব লগা হৈছে আৰু তেওঁৰ মৃত্যুৰ যি ৰহস্য, এই ৰহস্য নিশ্চিতভাৱে এই মৃত্যুত হত্যাকাণ্ড বুলি বহুতেই অভিযোগ কৰিছে আৰু চৰকাৰে যি ধৰণে পদক্ষেপটো ল'ব লাগিছিলে সেই ধৰণে পদক্ষেপ কিন্তু এতিয়াও লোৱা হোৱা নাই। যিসকলৰ দ্বাৰা এই ঘটনাটো সংঘটিত হৈছে তেওঁলোকক কিন্তু এতিয়ালৈকে চবকে সাঙুৰি ল'ব পৰা নাই। এতিয়া মূল নায়ক যিসকল আছিলে তাৰ ভিতৰত দুজনক এৰেষ্ট কৰা আমি দেখা পাইছোঁ। গতিকে তেওঁলোকক মানে এনেকুৱা শাস্তি হ'ব লাগে, যি দৃষ্টান্তমূলক শাস্তি হ'ব লাগে, যে এনেকুৱা অন্যায় যাতে আৰু কোনো কৰিবলৈ সাহস নকৰে। এই দৃষ্টান্তমূলক শাস্তি যিসকল আমাৰ জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত আছে প্ৰত্যেকজনকেই দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰিব লাগে। ৰাইজে কিন্তু ন্যায় বিচাৰিছে, ন্যায় পাব বুলি ভাবেনে? আমি ন্যায়ৰ কাৰণে আমি পদক্ষেপ লৈছোঁ। আমি অহা কালিৰ পৰা আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বই সিদ্ধান্ত লৈছে, মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সিদ্ধান্ত দিছে যে অহা কালিৰ পৰা আমি ন্যায় বিচাৰি আমি মমবাতি যাত্ৰা আমি কালিৰ পৰা আৰম্ভ কৰিম গোটেই অসমতেই। আৰু তাৰ কাৰণে আমি ন্যায় বিচাৰিম। নিশ্চয় ন্যায় নাইকিয়া হোৱা নাই। হয়তো চৰকাৰৰ হস্তক্ষেপত অলপ দমন হৈ থাকিব পাৰে, কিন্তু ন্যায় কেতিয়াও নাইকিয়া নহ'ব। আদালতৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে। নিশ্চয় ন্যায়ালয়ৰ পৰা আমি এই ন্যায়টো পাম।